हेलो फ्रेंड्स, मैं आज शिलंग जाबले ओलाइছো। एया शिलंग जाबले কাৰণে গাড়ীত উঠিলো আৰু এফালে এয়া দেখিছেনে এয়া চাক ৰাতি কেইটা বাজে জানেনে 2টা বাজে আৰু এফালে মৰ্নিং টাইম হৈ গ'ল। মৰ্নিং টাইমৰ এয়া এইখিনি ভাবিছো আপোনালোকক অলপ দেখাও। পাহাৰবোৰ চাকচোন কিমান ডাঙৰটো হয়ও আৰু এফালে জংঘলেৰে ভৰা ৰাস্তাখন একদম বহুত পাহাৰ দেই। চাকচোন এয়া পাহাৰ এফালে ইটা বালি নিচিনা কিবা কিবি আৰু পাহাৰৰ মাজে মাজে ঘৰবোৰ। শিলঙত বেছিভাগ মানুহৰ পাহাৰৰ ভিতৰতে ঘৰ দুৱাৰ বেছি থাকে। ভাবিছো আপোনালোকক অলপ দেখাও। এয়া চাকচোন ইমান জংঘল ৰাস্তাত ভয় লাগি গৈছে ৰাস্তাটো। আৰু এইফালে চাওক এয়া দেখিছে পাহাৰৰ মাজে মাজে ইমান ঘৰ দেখিছেনে ইমান ঘৰ চাওক এয়া ঘৰ এয়া চাওক কিমান ঘৰ আৰু এইফালে জংঘলেৰে ভৰি আছে ৰাস্তাখনত। ভয় লাগি গৈছে একে জংঘলবোৰ দেখি আৰু এইফালে চাকচোন এয়া চাওক ইমানেই ঘৰ মানে পাহাৰৰ মাজে মাজে একেবাৰে বহুতে ঘৰ আৰু দেখিছেনে ইমান ঘৰ বাৰী চাকচোন। বেমাৰ আজাৰ হ'লে আৰু বাহিৰৰ পৰাতো ওলাই যাবই লাগিব। অলপ বেমাৰ আজাৰ হৈছে যিহেতু অলপ বাহিৰত ভাবিছো গৈ পেলাই ডক্টৰ দেখাও। সেইকাৰণে শিলং যাবলৈ ওলাইছিলো। তেতিয়াহ'লে মই গৈ আছো দেখিছেনে গৈ আছো। মৰ্নিং টাইম হৈ গ'ল এফালে গৈ আছো আৰু ভাবিছো দেখাও আপোনালোককো। অলপ ধৈৰ্যৰে মোৰ ব্লগটো চাব, নোচোৱাকৈ নাযাব দেই একো। ব্লগটো চাব। অলপ লম্বা হৈছে কিন্তু ব্লগটো চাব মোৰ, নোচোৱাকৈ কোনো নাযাব। আৰু এই চাওক ৰাতিপুৱা টাইম মোৰ দেখিছেনে অৱস্থাটো চাকচোন মোৰ বাৰু। এয়া চাওক বহুতে আকৌ শুইও আছে ইফালে। মই কিন্তু উঠি গ'লো 5টাতে উঠি গৈছো। পোহৰ হৈ গ'ল যিহেতু উঠিও গ'লো কাৰণে চকুত অলপ টোপনি আছে অৱশ্যে। ৰাতিটো ধৰি লওক গাড়ীতে টোপনি নহয় বহি থাকি আৰু কিমান শুব আৰু টোপনিটো নহয় আৰু ইফালে এয়া নিগ্ৰিমছৰ সন্মুখৰখিনি অলপ দেখাইছো। মই আহি গ'লো যিহেতু এয়া চাওক সন্মুখৰখিনি নিগ্ৰিমছৰ এইখন গাড়ীৰে গৈছিলো। তাৰ পৰাই নামিলো আৰু ইফালে এয়া চাওক নিগ্ৰিমছৰ সন্মুখতে নামিলো। দেখিছেনে এয়া নামিলো মই আৰু মোৰ লগত যোন গৈছিল সকলোৱে একেলগে নামিলো। এয়া দেখিছেনে সকলোৱে নামিছো। এয়া নামাৰ পিছত আৰু এয়া লাহে লাহে আৰু নিগ্ৰিমছৰ ভিতৰলৈ যাম আৰু বাই বাই।